নমস্কাৰ, মই অবিনাশ ৰাজবংশী। আজিৰ পৰা মই তোমালোকৰ মেথছৰ টিচাৰ হয়। এতিয়াৰ পৰা তোমালোকে ক্লাছবোৰ ৰেগুলাৰ পাই থাকিবা। মই এক্সামৰ আগত তোমালোকৰ কোৰ্স শেষ কৰিব চেষ্টা কৰিম। আৰু ক্লাছবোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিবা। আৰু আজি আমি ক্লাছ 7ৰ ফ্ৰেকশ্যন এণ্ড ডেচিমেলছ নামৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম, অৰ্থাৎ অসমীয়াত ভগ্নাংশ আৰু দশমিক। এই ভিডিঅ'টোত আমি এক্সাৰচাইজ 2.1ৰ কেইটামান কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম। আৰু কুৱেশ্যন কেইটা কৰাৰ আগতে আমি ভগ্নাংশৰ বিষয়ে অলপ জানিব লাগিব। ধৰা হ'ল এটা সংখ্যা 2/3, 4/5 আৰু এটা কি 6/7। এনেকুৱা সংখ্যাবিলাকক আমি কি বুলি কয়? ভগ্নাংশ বুলি কওঁ। আৰু ইংলিছত আমি কি বুলি কওঁ? তাক ফ্ৰেকশ্যন। ধৰা হ'ল এটা ভগ্নাংশ, আমি যদি এইটোৱে লওঁ 2/3, ইয়াৰ যি ওপৰত আছে ওপৰতটোক আমি কি বুলি কওঁ? লব। আৰু যিটো তলত আছে তলতটোক আমি কি বুলি কওঁ? হৰ। আৰু ইংৰাজীত লবটোক কোৱা হয় নিউমেৰেটৰ, NUMERATOR আৰু নিউমেৰেটৰ। আৰু হৰটোক কোৱা হয় ডিনোমিনেটৰ, ডিনোমিনেটৰ। এই ভগ্নাংশ বা ফ্ৰেকশ্যনবিলাকক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। ফ্ৰেকশ্যনক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এক নম্বৰটো হৈছে প্ৰকৃত ভগ্নাংশ, যাক ইংলিছত কোৱা হয় প্ৰপাৰ ফ্ৰেকশ্যন। উদাহৰণস্বৰূপে যিবিলাকৰ লবটো হৰতকৈ কি সৰু হয় সেইবিলাকক কি বুলি কয়? প্ৰপাৰ ফ্ৰেকশ্যন। আৰু এটা উদাহৰণ যদি চাওঁ 5/2, ইয়াত চাওক যিটো লব আছে লবটো হৰতকৈ কি হয়? সৰু হয়। ভগ্নাংশৰ দ্বিতীয় প্ৰকাৰটো হৈছে অপ্ৰকৃত ভগ্নাংশ। ইয়াক আমি ইংলিছত কোৱা হয় ইমপ্ৰপাৰ ভগ্নাংশ। ইমপ্ৰপাৰ ফ্ৰেকশ্যন। উদাহৰণস্বৰূপে আমি যদি চাওঁ ইয়াত যিটো লব আছে লবটো কি হৰতকৈ কি ডাঙৰ হয়। লবটো আমি কি ডাঙৰ হ'ব আৰু হৰটো কি হ'ব? সৰু হ'ব। আৰু 3 নম্বৰ টাইপৰ ভগ্নাংশটো হৈছে মিশ্ৰ ভগ্নাংশ। যাক আমি কোৱা হয় মিক্স ফ্ৰেকশ্যন। উদাহৰণস্বৰূপে আমি যদি চাওঁ 2 সমস্ত 2/1 আৰু এটা আমি লিখিছোঁ 3 সমস্ত 4/2। এনেকুৱা ভগ্নাংশবিলাক আমি কি বুলি কয়? মিশ্ৰ ভগ্নাংশ বা মিক্স ফ্ৰেকশ্যন। 1 নম্বৰৰ যদি এক নম্বৰ কুৱেশ্যনটো চাওঁ 6 × 2/3 আছে। আৰু এইটো হৈছে আমাৰ প্ৰকৃত ভগ্নাংশ, যাক ইংলিছত কওঁ প্ৰপাৰ ফ্ৰেকশ্যন। আমি 1 নম্বৰত ইয়াৰ পূৰণফলটো উলিয়াব লাগিব। ভগ্নাংশৰ পূৰণফল উলিওৱাৰ সূত্ৰটো হৈছে, বা সূত্ৰ নাই এনেকুৱা একো নহয়, মানে ওপৰে ওপৰে পূৰণ আৰু তলে তলে পূৰণ, মানে লব ইনটু লব ডিভাইডেড বাই হৰ ইনটু হৰ, মানে ওপৰে ওপৰে পূৰণ কৰিব লাগিব আৰু তলে তলে পূৰণ কৰিব লাগিব। আৰু ধৰা হ'ল ইয়াতে কি 6টো ছিংগল আছে, যদি এনেকৈ ছিংগল থাকে তেতিয়াহ'লে তাৰ তলত সদায় কি থাকে? 1 থাকে। এতিয়া আমি ওপৰত কি আছে 6 ইনটু কি 2 পূৰণ কৰিম, তলত কি আছে 1ৰ লগত আমি কি পূৰণ কৰিম? 3। আৰু 1টো পাতিব পাৰোঁ আৰু নাপাতিব পাৰোঁ। এতিয়া 6ৰ লগত যদি 2 পূৰণ কৰোঁ কি হ'ব? 12। 1ৰ লগত 3 পূৰণ কৰিলে কি হ'ব? 3। এতিয়া 3ৰে 12ক যদি আমি হৰণ কৰি দিওঁ কেইবাৰ যাব? বা 3ৰে যদি আমি 12ক কাটি দিওঁ তেতিয়াহ'লে যাব 4 বাৰ, অৰ্থাৎ 3 4 গুণ কিমান? 12।
1 2 নম্বৰ কুৱেশ্যনটো দিছে 7 × 1/5 7 তলত কি আছে 1 আছে যেটো আমি কি ধৰি ল'ব লাগিব 1 থকা বুলি এতিয়া 7 যেটো ওপৰৰ সংখ্যা ইনটু কি 1 ওপৰে ওপৰে আৰু তলে তলে 1 আছে তলত এটো পাতিব পাৰো বা আমি নাপাতিব পাৰো এটো আমাৰ নিজৰ ইচ্ছা মই ইয়াত পাতি দিছো বা তোমালোকে নাপাতিব পাৰা 1 × 5 ইথান 7 1 গুণ 7 1 5 গুণ 5 আমাৰ आंसर কি হ'ল 5/7 আৰু এই ভগ্নাংশটো হৈছে অপ্ৰকৃত ভগ্নাংশ আমি অপ্ৰকৃত ভগ্নাংশটোকে মিশ্ৰ ভগ্নাংশলৈ লৈ যাম আৰু आंसरটো আমি ইয়াতো সমাপ্ত কৰিব পাৰো বা মিশ্ৰ ভগ্নাংশলৈ নিলে সুবিধা হয় বা ভাল হয় আমি এতিয়া মিশ্ৰ ভগ্নাংশলৈ ইয়াক লৈ যাম 5 দি যদি 7ক হৰণ কৰো তেতিয়াহলে কি হৈ যাব এবাৰ 5 1 গুণ 5 7 গেল কিমান 7 ৰ পৰা 5 গেলে 2 যেটো আমি ভাগফল পালো হেতু কেনেকৈ লিখিম আৰু যেটোৰে আমি হৰণ কৰিছিলো হেতুক ৰাখিম তলত আৰু যেটো ৰৈ গল হেতু ৰাখিব ওপৰত হেতু কি আমি পূৰণ কৰিলে আমি কি পাম এখিনি 3 নম্বৰ কুৱেশ্যনটো দিছে 5 × 2 সমস্ত 4/3 আমি এইটো প্ৰথমতে কি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিব 5 × অপ্ৰকৃত ভগ্নাংশলৈ আমি এনেকৈ নিব পাৰো 4 টো তলত থাকিব তাৰে পিছত এই 2 টো তলত থকা 4 টোৰ লগত পূৰণ কৰিব লাগিব আৰু ওপৰত যেটো থাকে হেতু কি যোগ হ'ব মানে এইটো আৰু তলতটো পূৰণ 2 4 গুণ যোগ আৰু ওপৰত যেটো আছে এইটো যোগ 5 × তলত কি 4 2 4 গুণ 8 যোগ কি 3 5 × 8 আৰু 3 11 / 4 এতিয়া আমি ইয়াৰ তলত কি আছে 1 আছে এতিয়া আমি কৰিব পাৰো 5 × 11 তাৰপিছত 1 × 4 বা 1 তো নিদিলে হৈ যাব 5 11 55 / 4 এইটোক আমি এতিয়া মিশ্ৰ ভগ্নাংশলৈ লৈ যাম 4 দি 5ক কেইবাৰ যাব এবাৰ 4 1 গুণ 4 5 ৰ পৰা 4 গেলে 1 আৰু এইফালে 5 এতিয়া 4 দি 15ক কেইবাৰ যাব 3 বাৰ 4 3 গুণ 12 5 ৰ পৰা 2 গলে 3 যেটো ওপৰত থাকিব হেতু আহিল এনেকৈ আৰু যেটোৰে হৰণ কৰিছে হেতু তলত আৰু যেটো ভাগশেষ ৰৈ গল হেতু ওপৰত 4 নম্বৰ কুৱেশ্যনটো হৈছে এইটোক আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম তলত কি 7 থাকে 3 পূৰণ তলৰটো যোগ কিমান ওপৰত ইনটু কিমান 28 তলত 7 3 7 গুণ 21 21 আৰু 5 ইনটু 28 21 লগত যদি 5 যোগ কৰে তেতিয়াহলে কি হ'ব 26 / 7 ইনটু 28 ইয়াৰ তলত এটা কি আছে 1 আছে সেইদৰে আমি কি ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰি দিম এতিয়া 26 × 28 7 × 1 এতিয়া আমি যদি চাও এই 7 ৰে 28ক কাটাকাটি কৰিব পাৰো মানে 7 ৰে 28ক 4 বাৰ যাব মানে 7 ৰে 28ক কেইবাৰ যাব 4 বাৰ যাব এতিয়া ৰল কিমান 26 × 4 আৰু তলত 1 টো দিয়া আৰু নিদিয়া একে কথা এতিয়া আমি 26 × 4 6 4 গুণ 24 7 গেল 2 7 2 গুণ 8 আৰু 6 7 2 গুণ 8 আৰু 8 যাবা 2 2 গুণ 10 104 কুৱেশ্যনটো আমি এতিয়া সলভ কৰিম এইটোক প্ৰথমতে মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 4 টো থাকিল 2 পূৰণ 4 যোগ কিমান ওপৰত 3 টো ইনটু কিমান 5 2 4 গুণ 8 আৰু ওপৰত 3 8 আৰু 3 11 / 4 ইনটু কিমান 5 এতিয়া ওপৰে ওপৰে আৰু তলে তলে পূৰণ 11 × 5 / 4 1 টো নিদিলে হৈ যাব
11 আৰু 5 পূৰণ কৰিলে আমি কি পাওঁ কৰি চাবা মই ডাইৰেক্ট লিখি দিছোঁ 5 11 55 ডিভাইডেড বাই 4 এতিয়া আমি এইটোক মিশ্ৰ ভগ্নাংশলৈ লৈ যাম 4 দি 5 কেইবাৰ যাব এবাৰ 4 গুণ 4 5 পৰা 4 গ'লে 1 15 4 দি 15 কেইবাৰ যাব 3 বাৰ 7 3 গুণ 12 হাতে গেল কিমান 3 এতিয়া আমি লিখিব পাৰোঁ ইয়াক মিশ্ৰ ভগ্নাংশত 13 সমস্ত এইটো 4 ডিভাইডেড বাই 3 এতিয়া আমি 1 বিৰ 1 নম্বৰ কুৱেশ্যনটো সলভ কৰিব ট্ৰাই কৰিম এনেকুৱাকৈ থাকিলে আমি ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰি দিম ওপৰত কি আছে 1 মানে 1 পূৰণ 1 আৰু তলত 7 পূৰণ 9 1 1 গুণ 1 আৰু 7 9 গুণ 63 এইটো কি এনসার 2 নম্বৰটো দিছে এইটো প্ৰথমতে আমি চাম ইয়াক কোনোবা সংখ্যাৰে কটাকটি যাব নেকি আমি যদি চাও 9 ৰে 45 কেইবাৰ যাব 5 বাৰ 9 5 গুণ 45 আৰু ইফালে কি 9 ৰে 9 কেইবাৰ যাব 1 বাৰ বাকি ৰল কিমান 1 তলত কিমান 5 ইনটু পৰত কিমান 1 39 এতিয়া আমি কি 1 পূৰণ 1 আৰু তলত 5 পূৰণ 39 1 1 গুণ 1 আৰু 39 ইনটু কি 5 9 5 গুণ 45 হাতে গেল 4 3 5 গুণ 15 15 আৰু 4 195 3 নম্বৰ কুৱেশ্যনটো আমি যদি সলভ কৰোঁ এতিয়া প্ৰথমতে কটাকটি যায় না নাই চাই লম আমি যদি চাও ইয়াত কি 15 আছে আৰু ইয়াত 9 আছে 3 ৰে 9 কেইবাৰ যাব 3 ৰে 9 কেইবাৰ যাব 3 বাৰ যাব ঠিক সেইদৰে 3 ৰে 15 কেইবাৰ যাব 5 বাৰ যাব আমি পাতি লম 4 ডিভাইডেড বাই 5 ইনটু 3 ডিভাইডেড বাই কিমান 10 এতিয়া আমি যদি চাও 4 টো 2 ৰে কেইবাৰ যাব 2 বাৰ যাব ঠিক সেইদৰে 10 টোক 2 ৰে কেইবাৰ যাব 5 বাৰ যাব মানে আমি সেম সংখ্যাৰে যাব লাগিব তেতিয়া কটাকটি কৰিব পাৰিম এতিয়া বাকি ৰল কিমান 2 আৰু তলত কিমান 5 ওপৰত কিমান 3 আৰু তলত কিমান 5 এতিয়া আমি পাৰো লিখিব 2 ইনটু 3 আৰু তলত 5 ইনটু 5 এতিয়া 2 3 গুণ 6 আৰু 5 5 গুণ 25 আমি 4 নম্বৰ কুৱেশ্যনটো যদি চাও 17 যদি আমি 4 নম্বৰটো যদি চাও আমি ইয়াত যদি এটা কৰি চাও 17 ইনটু 2 7 2 গুণ 14 আৰু 1 2 গুণ 2 হাতে যাওক 3 ঠিক সেইদৰে আৰু এটা যদি চাও 17 ইনটু 3 7 3 গুণ 21 হাতে গেল কি 2 আৰু 1 3 গুণ 3 হাতে যাওক 2 2 গুণ 51 মানে আমি ইয়াত কি আছে 51 আছে আৰু ইয়াত কি আছে 34 আমি যদি 17 ৰে 51 কাটো তেতিয়ালে কিমান বাৰ যাব 3 বাৰ আৰু 34 কাটিলে কিমান বাৰ যাব 2 বাৰ ওপৰ 3 তলত 40 ইনটু 64 ডিভাইডেড বাই 2 এতিয়া আমি যদি চাও 8 ৰে 40 কেইবাৰ যাব 5 বাৰ যাব ঠিক সেইদৰে 8 ৰে 64 কিমান বাৰ যাব 8 বাৰ মানে 8 8 গুণ 64 বাকি ৰল কিমান 3 5 ইনটু 8 ডিভাইডেড বাই 2 এতিয়া আমি যদি চাও 2 ৰে 8 কেইবাৰ যাব 4 বাৰ বাকি ৰল কিমান 3 ডিভাইডেড বাই 5 ইনটু 4 তে আমি লিখিব পাৰো 3 ইনটু 4 5 ইনটু 1 বা নিলিলে হৈ যাব 3 4 গুণ 12 ডিভাইডেড বাই কিমান 5 আৰু আমি এইটো মিশ্ৰ ভগ্নাংশত লৈ যাম 5 এ দিয়া হক না যায় দুতললৈ কি 12 হ'ব 5 এ 12 কেইবাৰ যাব 2 বাৰ 5 2 গুণ 10 আৰু বাকি ৰনুমি কিমান 2 এতিয়া আমি লিখিব পাৰো 2 সমস্ত 5 ভাগৰ কিমান 2 5 নম্বৰ কুৱেশ্যনটো দিছে
আমি যদি চাওঁ 4 into 12 divided by 5 into 7 4 12 পূৰণ কৰিলে কিমান হ'ব 4 2 2 4 গুণ 8 আৰু 1 4 গুণ 4 48 আৰু ইফালে 5 7 গুণ 35 ইয়াক আমি এতিয়া মিশ্ৰ ভগ্নাংশত লৈ যাম 48 35 এইটো কিমান বাৰ যাব এবাৰ যাব 8 পৰা 5 গ'লে কিমান থাকিব 3 আৰু কি 4 পৰা 3 গ'লে কিমান 1 আমি এতিয়া লিখিব পাৰোঁ 1 সমস্ত 35 ভাগৰ কিমান 13 এতিয়া আমি 1ৰ C 1 নম্বৰ কুৱেশ্যনটো সলভ কৰিম প্ৰথমতে এইকেইটাক আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম তলত 70 থাকিল এইটো আৰু এইটো পূৰণ 4 into 7 ওপৰৰ এইটো যোগ ইনটু তলৰ এইটো এনেকৈ থাকিল তাৰপিছত এইটো আৰু এইটো পূৰণ প্লাছ 2 4 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 28 যোগ 2 আৰু তলত কিমান 7 ইনটু 11ক যদি আমি 3 বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব 33 যোগ 2 আৰু তোমালোকে যদি এইটো পূৰণ কৰিব নাজানা তেতিয়াহ'লে চাইডত কৰি যাব 28 আৰু 2 যোগ কৰিলে হ'ব 30 divided by 7 into 33 আৰু যদি 2 যোগ কৰোঁ তেতিয়াহ'লে হ'ব 35 divided by 3 এতিয়া আমি চাম উপৰে উপৰে আৰু তলে তলে পূৰণ কৰি দিম মানে কি উপৰে যিটো লব আৰু তলত হৰটো পূৰণ কৰি দিম 30 into 35 বাকি 7 into 3 এতিয়া আমি চাম এইকেইটা কোনোবা সংখ্যাৰে কটাকটি যাব নেকি আমি যদি চাওঁ এই 3ৰে 30টোক যাব 3ৰে 3 কেইবাৰ যাব এবাৰ ঠিক এইদৰে 3ৰে 30ত যাব 10 বাৰ মানে 3 10 গুণ কিমান 30 ঠিক এইদৰে 7ৰে 7ক কেইবাৰ যাব এবাৰ 7ৰে 35ক যাব 5 বাৰ মানে 7 5 গুণ 35 বাকি ৰ'ল আমাৰ ওপৰত 10 into 5 তলত কিমান 1 আৰু 1 টো কাটিলে হৈ যাব এই আমাৰ এনসাৰ হ'ব 5 10 গুণ 50 এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো সলভ কৰিম প্ৰথমে আমি অপ্ৰকৃত ভগ্নাংশ লৈ যাম 3 থাকিল 9 আৰু 3 পূৰণ কৰিম 9 into 3 যোগ কিমান into তলত 5 4 আৰু 5 পূৰণ কৰিম 4 into 5 প্লাছ 9 তলত 3 থাকিলে 9 3 গুণ কিমান 27 যোগ কিমান 2 into তলত 5 আৰু 4 5 গুণ 20 যোগ 4 এতিয়া আমাৰ হ'ব 27 যোগ 2 তেতিয়াহ'লে হ'ব 29 divided by 3 into 20ৰ লগত যদি 4 যোগ কৰোঁ তেতিয়াহ'লে হ'ব 24 divided by 5 এতিয়া আমি আকৌ ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰিম 29 into 24 3 into 5 এবাৰ আমি আকৌ চাম ইয়াত কোনোবা সংখ্যাৰে কটাকটি যাব নেকি আমি যদি চাওঁ 3ৰে 3টো কেইবাৰ যাব এবাৰ ঠিক এইদৰে 3ৰে 24ক কেইবাৰ যাব 8 বাৰ আৰু বেলেগেৰে যাব নেকি নাযায় সেইকাৰণে আমি ৰৈ গ'ল 29 into 8 divided by 5 আমি চাইডত পূৰণ কৰি চাম 29 into 8 7 9 গুণ 72 2 হাতে গেল 7 2 গুণ 16 আৰু 16 হাতে 23 মানে আমি 29 আৰু 8 পূৰণ কৰিলে কি পাম 232 divided by 5 এইটোক আমি এতিয়া মিশ্ৰ ভগ্নাংশত লৈ যাম 232 divided by 5 5ৰে 2 কোনে যায় সেইবাবে দুটা ল'ব লাগিব 22 5ৰে 22 কেইবাৰ যাব 4 বাৰ 5 4 গুণ 20 ওপৰৰ পৰা 3 নাহিলে তলত 2 এতিয়া 5ৰে 32ক কেইবাৰ যাব 6 বাৰ 5 6 গুণ 20 ওপৰৰ পৰা 2 নাহিলে
আমাৰ এতিয়া মিশ্ৰ ভগ্নাংশত হ'ব ওপৰত 46 আৰু যিটো অনুযায়ী আমি হৰণ কৰিছোঁ সেইটো তলত আৰু ওপৰত থাকিব দিছে। আমি এতিয়া 3 নম্বৰটো সলভ কৰিম। 6 5 আৰু 6 পূৰণ 5 into 6 plus 5 into 7 6 আৰু 7 পূৰণ 6 into 7 যোগ ওপৰত 3 5 6 গুণ 30 যোগ কিমান 5 আৰু তলত 6 into 6 7 গুণ 42 যোগ কিমান 3 divided by 7 30 আৰু 5 যোগ কৰিলে হ'ব 35 divided by 6 42 আৰু 3 পূৰণ কৰি যোগ কৰিলে হ'ব 45 divided by 7 এতিয়া আমি সেই ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰি চাম 45 into 45 6 into 7 ইয়াত কোনোবা সংখ্যাৰ কটাকটি যাব নাই। আমি যদি চাওঁ হাতেৰে হাতত কেইবাৰ যাব এবাৰ ঠিক সেইদৰে হাতেৰে 35ক যাব 5 বাৰ মানে 7 5 গুণ 35 আৰু যদি ইয়াত চাওঁ বাকী ৰ'ল ওপৰত কিমান 5 into 45 divided by 6 আমি যদি চাওঁ 6ক 3ৰে কেইবাৰ যাব দুবাৰ 45ক 3ৰে কেইবাৰ যাব যদি কৰি চাওঁ 45 divided by 3 3ৰে 4 কেইবাৰ যাব 4 পৰা 3 গ'লে 1 15 3ৰে 15 কেইবাৰ যাব 5 বাৰ মানে কিমান 15 বাৰ আমি এবাৰ পালোঁ 5 into 15 divided by 2 15 আৰু 5 পূৰণ কৰিম এতিয়া 15 পূৰণ 5 5 5 গুণ 25 আৰ্টিকেল 2 5 1 গুণ 5 হাতে যাওয়া 2 to 7 75 divided by 2 এতিয়া আমি এইটোকে মিশ্ৰ ভগ্নাংশত লৈ যাব লাগিব 75 divided by 2 2ৰে হাতক কেইবাৰ যাব 3 বাৰ 2 3 গুণ 6 হাতৰ পৰা 6 গ'লে 1 6 পৰা 5 2ৰে 15 পৰা 7 বাৰ 2 7 বাৰ 14 5 পৰা 4 গ'লে দেন আমি ইয়াত লিখিব পাৰোঁ 37 তলত এইটো আৰু ওপৰত দুটো ভাগশেষ লৈ গ'ল। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো সলভ কৰিম। তলত 4 into 8 যোগ কিমান 1 into তলত 11 2 into 11 2 into 11 যোগ কিমান 10 4 আৰু 8 পূৰণ কৰিলে 32 যোগ কিমান 1 তলত 11 আৰু 2 আৰু 11 পূৰণ কৰিলে 2 22 যোগ কিমান 10 32 আৰু 1 যোগ কৰিলে কিমান হ'ব 33 divided by কিমান 8 into 22 আৰু 10 পূৰণ 10 যোগ কৰিলে হ'ব 32 divided by কিমান 11 আমি এতিয়া ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰিম মানে 33 into 32 ঠিক সেইদৰে 8 into 11 আমি যদি চাওঁ 11 দি 11 কেইবাৰ যাব এবাৰ ঠিক সেইদৰে 11 দি 33ক কেইবাৰ যাব 3 বাৰ মানে 3 11 33 8 8ক কেইবাৰ যাব এবাৰ ঠিক সেইদৰে 8 32ক কেইবাৰ যাব 4 বাৰ মানে 8 4 গুণ 32 ওপৰত আমাৰ ৰৈ গ'ল 3 পূৰণ 4 আৰু তলত কিমান 1 1 আৰু সেই দুটা আমি নাপাতিলে হৈ যাব গতিকে আমি 3 4 গুণ কিমান পাম 12 5 নম্বৰ কুৱেশ্যনটো হৈছে 5 নম্বৰ কুৱেশ্যনত 3টা মিশ্ৰ ভগ্নাংশ দিছে আৰু আমি সেইটোকে পূৰণ কৰিব লাগে আগৰ দৰে হ'ব 2 into তলত 17 যোগ কিমান 2 into 7 into 9 যোগ কি ওপৰত 2 into 52 1 into 52 যোগ কিমান 33 2 17 34 যোগ কিমান 2 ওপৰত 17 7 9 গুণ 63 যোগ কিমান 2 divided by 9 into 1 আৰু 52 পূৰণ কৰিলে কিমান 52 যোগ কিমান 33 divided by কিমান 52 34 আৰু 2 যোগ কৰিলে কিমান 36 divided by কিমান 17 into
63 আৰু 2 যোগ কৰিলে কিমান 65 ডিভাইডেড বাই 9 ইনটু 52 আৰু 30 যোগ কৰিলে হ'ব 2 3 কিমান 5 আৰু 5 3 85 ডিভাইডেড বাই কিমান 52 এতিয়া আমি দুটাকেইটা তলে তলে আৰু ওপৰে ওপৰে পূৰণ কৰি দিম দুটা থাকিলে যেনেকৈ দুটা কৰিছোঁ ইয়াত তিনিটা চাই তিনিটা পূৰণ কৰিব লাগিব 36 ইনটু 65 ইনটু 85 ডিভাইডেড বাই 17 ইনটু 9 ইনটু 52 এতিয়া আমি যদি চাওঁ 9 ৰে 37 কেইবাৰ যাব 9 ৰে 9 এবাৰ যাব 9 ৰে 37 কেইবাৰ যাব 4 বাৰ আমি 17 যদি চাওঁ 17 আৰু যদি 5 পূৰণ কৰি চাওঁ 7 5 গুণ 35 7 থেকে কিমান 3 1 5 গুণ 5 আৰু 8 8 মানে 17 ৰে 85 কেইবাৰ যাব 5 বাৰ আৰু 17 ৰে 17 কেইবাৰ যাব এবাৰ আমাৰ ইয়াত বাকি ৰৈ গ'ল 4 into 65 into 5 divided by 52 আমি যদি চাওঁ 52 যদি 2 ৰে কাটো তেতিয়াহ'লে কিমান বাৰ যাব 5 52 divided by 2 2 ৰে 5 কেইবাৰ যাব দুবাৰ 2 2 গুণ 4 5 পৰা 4 গ'লে 1 আৰু পৰা 2 2 ৰে 12 কেইবাৰ 6 বাৰ মানে কি 2 ৰে 52 কেইবাৰ যাব 26 বাৰ 2 ৰে 4 কেইবাৰ যাব দুবাৰ আকৌ সেই 2 ৰে 26 কেইবাৰ যাব 13 বাৰ যাব ওপৰত মান থাকিব এতিয়া আমি কি বাকি ৰয় ওপৰত 65 into 5 আৰু তলত 13 আমি ইয়াত চাওঁ ইয়াত আকৌ কাটি যাব নেকি চাওঁ 13 65 আছে আৰু তলত 13 আছে আমি যদি চাওঁ 13 কেইটা 13 ইনটু যদি 5 পূৰণ কৰোঁ 5 3 গুণ 15 আৰু 1 5 গুণ 5 আৰু হাতে যাব 1 তৰা 6 মানে 13 আৰু 5 পূৰণ কৰিলে আমি কি 60 পাওঁ এতিয়াকে আমি লিখিব পাৰোঁ 13 দিয়ে 13 কেইবাৰ যাব এবাৰ আৰু 13 দিয়ে 65 কেইবাৰ যাব 5 বাৰ আমাৰ ইয়াত বাকী ৰ'ল কিমান 5 into 5 আৰু তলত 1 আছে এইটো নাপাতিলে হ'ব এতিয়া 5 5 গুণ কিমান হ'ব 25 আজিৰ বাবে এইখিনিয়ে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ